আজি আমি এটা নতুন চেপ্টাৰ ষ্টাৰ্ট কৰিব কৈছোঁ হেতু হৈছে ক্লাছ 8ৰ সায়েন্সৰ কম্বাসন বা দহন বিভিন্ন ক্ষেত্ৰত ইন্ধনৰ ব্যৱহাৰ কৰোঁ যেনেকৈ ইন্ডাষ্ট্ৰি বিলাকত ব্যৱহাৰ কৰা হয় বা যান-বাহনত ইন্ধনৰ ব্যৱহাৰ কৰা হয় আৰু আমি ঘৰুৱা ক্ষেত্ৰতো বিভিন্ন কামৰ বাবে ইন্ধন ব্যৱহাৰ কৰোঁ যেনেকৈ এলপিজি সিএনজি পেট্ৰল কেৰোচিন ডিজেল বা কাঠ কয়লা এইবোৰ এটা এটা ইন্ধনৰ উদাহৰণ হয় এই ইন্ধনবিলাক জ্বলালে কি হয় তাৰ পৰা তাপ আৰু পোহৰ উৎপন্ন হয় কিছুমান ইন্ধনত কেৱল তাপ উৎপন্ন হয় আৰু কিছুমান ইন্ধনত তাপ আৰু পোহৰ দুইটাই উৎপন্ন হয় আমি যদি মেগনেছিয়ামৰ ফিটা এডাল জ্বলাওঁ তেতিয়াহ'লে এনে ধৰণৰ বগা এটা উজ্জ্বল শিখা উৎপন্ন হোৱা আমি দেখিবলৈ পাওঁ আৰু তাৰ পৰা এটা বগা ছাই উৎপন্ন হয় আৰু হেতু কি বুলি কোৱা হয় মেগনেছিয়াম অক্সাইড বুলি কোৱা হয় আনহাতে আমি কেণ্ডেল যদি জ্বলাওঁ তেতিয়াহ'লে তাৰ পৰা আমি তাপ আৰু পোহৰ পাওঁ আৰু কয়লা যদি জ্বলোৱা হয় তেতিয়াহ'লে কি হয় কয়লা জ্বলালেও তাৰ পৰা তাপ উৎপন্ন হয় আৰু লগতে ই কি উৎপন্ন কৰে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে তো এই যে আমি জ্বলাৰ কথা কৈছোঁ অৰ্থাৎ বায়ুৰ উপস্থিতিত কোনো এটা ইন্ধন নে কি হয় তাপ যদি উৎপন্ন কৰে বা তাৰ লগতে পোহৰ উৎপন্ন কৰে তেতিয়াহ'লে তাকে কি বুলি কোৱা হয় দহন বুলি কোৱা হয় তো দহনৰ আমি সংজ্ঞাটো চাম দহন কি হয় বা হোৱাট ইজ কম্বাসন আমি তাৰ ডেফিনেশ্যনটো চাই লওঁ যি ৰাসায়নিক প্ৰক্ৰিয়াত দ্ৰব্য এটাই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি তাপ উৎপন্ন কৰে তাকে দহন বোলে A chemical process in which a substance reacts with oxygen to give off heat is called combustion. অৰ্থাৎ ইয়াত কি হয় দ্ৰব্য এটাই দহন হ'বৰ কাৰণে কি কৰিব লগা হৈছে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব লগা হৈছে আৰু সি কি উৎপন্ন কৰে তাপ উৎপন্ন কৰে আৰু লগতে কিছুমানে কি কৰে পোহৰ উৎপন্ন কৰে গতিকে এই যিটো কেমিকেল প্ৰচেছ বা ৰাসায়নিক প্ৰক্ৰিয়া এইটোকে কোৱা হয় কম্বাসন বা দহন তো এই ডেফিনেশ্যনটো তোমালোকে মনত ৰাখিবা 1 মাৰ্কৰ কুৱেশ্যনৰ কাৰণে এইটো আহিব পাৰে এতিয়া কিছুমান এনেকুৱা সাবষ্টেন্স আছে যিবিলাকত দহন হয় অৰ্থাৎ কিছুমান জ্বলি যায় বা কিছুমান কি জ্বলি নাযায় এতিয়া যিবিলাকৰ দহন হয় সেইবিলাকক দাহ্য পদাৰ্থ বুলি কোৱা হয় That substance that undergoes combustion is said to be combustible. এটা combustible বা দাহ্য পদাৰ্থৰ এক্সাম্পল যদি আমি চাওঁ তেতিয়াহ'লে আমি কি ল'ব পাৰোঁ মেগনেছিয়াম চাৰ্কল এইবিলাকৰ এক্সাম্পল ল'ব পাৰোঁ আৰু ইয়াত তোমালোকক কেইটামান এক্সাম্পল মই দেখাইছোঁ যেনেকৈ খেৰত দহন হয় অৰ্থাৎ খেৰ জ্বলি যায় আনহাতে কাঠৰ দহন হয় কেৰোচিনৰ দহন হয় তো এইবিলাকে অক্সিজেনৰ উপস্থিতিত জ্বলে আৰু তাৰ পৰা কি উৎপন্ন কৰে তাপ বা পোহৰ উৎপন্ন কৰে ঠিক আছে তো দাহ্য পদাৰ্থক ইন্ধন বা ফিউল বুলিও কোৱা হয় ইন্ধনবিলাক গোটা হ'ব পাৰে জুলীয়া হ'ব পাৰে বা গেছীয় হ'ব পাৰে তো ইয়াত যদি তোমালোকক এক্সাম্পল সোধা হয় যে সলিড কিছুমান ইন্ধনৰ নাম কোৱা বা লিকুইড ইন্ধনৰ নাম কোৱা তেতিয়াহ'লে তোমালোকে কি ক'বা তোমালোকৰ পৰিব কাঠ কয়লা তো এইবিলাক কি হয় সলিড ফিউলছৰ এক্সাম্পল হয় কিন্তু জুলীয়াৰ কথা ক'বলৈ গ'লে কেৰোচিন ডিজেল পেট্ৰল এইবিলাক হৈছে জুলীয়া ইন্ধনৰ এক্সাম্পল আৰু গেছিয়াছ ষ্টেটত থকা কিছুমান এক্সাম্পল দিবলৈ গ'লে কি হ'ব CNG LPG এইবিলাক হৈছে গেছিয়াছ কিছুমান ফিউলছৰ এক্সাম্পল ঠিক আছে এতিয়া আমি তাৰ নেক্সট চাম যিবিলাকৰ দহন নহয় তাক কি বুলি কোৱা হয় যিবিলাকৰ দহন নহয় তাক অদাহ্য বা ইনকম্বাষ্টিবল পদাৰ্থ বুলি কোৱা হয় তাৰো এক্সাম্পল আমি লওঁ যেনেকৈ ষ্টোন বা শিল যদি আমি জ্বলাওঁ তেতিয়াহ'লে কি হ'ব জ্বলিবনে তাত দহন নহয় অৰ্থাৎ সি জ্বলি নাযায় গজাল যদি আমি জ্বলাওঁ বা তেনেকুৱা যিকোনো তোমালোকে মেটেৰিয়েল যদি লোৱা তেতিয়াহ'লে কি হয় তাৰ পৰা তাপ আৰু পোহৰ উৎপন্ন নহয় ই অক্সিজেনৰ লগত কোনো ৰিয়েকশ্যন নকৰে গতিকে এইবিলাকক কি বুলি কোৱা হয় ইনকম্বাষ্টিবল ছাবষ্টেন্স বুলি বা অদাহ্য পদাৰ্থ বুলি কোৱা হয় এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া আমি এটা এক্সপেৰিমেণ্ট কৰি চাম ইয়াত তোমালোকক 3টা কেছ দেখুওৱা হৈছে কেছ A কেছ B আৰু কেছ 3 তো ফাৰ্ষ্ট কেছত আমি চালোঁ যে ইয়াত কি কৰা হৈছে তলত এখন কাঠৰ এনেকুৱা প্লেট ৰখা হৈছে তাৰ ওপৰত দুটা কাঠৰ টুকুৰা লগাই দিছে তাত আমি এডাল কেণ্ডেল জ্বলালোঁ আৰু ওপৰত এটা
চিমনি বহাই দিলোঁ ঠিক আছে তো সেকেন্ড কেছটোত কি কৰা হৈছে এই কাঠৰ যিকেইটা টুকুৰা ফাৰ্ষ্ট কেছত লোৱা হৈছিলে ইয়াত এইকেইটা লোৱা হোৱা নাই আৰু থাৰ্ড কেছত কি কৰিছে তলত এই কাঠৰ টুকুৰা কেইটাও লোৱা নাই আৰু ওপৰত এখন এক্সট্ৰা কাৰ্ডবোৰ্ড লগোৱা হৈছে তেতিয়াহ'লে আমি এই তিনটা কেছ যদি আমি ষ্টাডি কৰোঁ তেতিয়াহ'লে ৰিজাল্টটো কেনেকৈ পাম ফাৰ্ষ্ট কেছটোত আমি পাম কি মমডাল জ্বলি থাকিব সেকেন্ড কেছত মমডাল নুমাবলৈ আৰম্ভ কৰিব বা ধিমিক ধামাককৈ জ্বলি থাকিব আৰু তাৰ পৰা যথেষ্ট ধোঁৱা উৎপন্ন হ'ব আৰু লাষ্ট সি কেছটোত যদি আমি চাওঁ তেতিয়াহ'লে কি দেখা পাম কেণ্ডেলডাল অলপ সময় জ্বলি থাকিব তাৰ পাছত সি নুমাই যাব তো এই গোটেইকেইটা আমি যদি অবজাৰ্ভ কৰোঁ তেতিয়াহ'লে তাৰ পৰা আমি কি গম পালোঁ তাৰ পৰা আমি এটা কথা গম পাওঁ যে ফাৰ্ষ্ট কেছটোত কি হয় ইয়াত দুটা কাঠৰ টুকুৰা যিহেতু লৈছে গতিকে তাত অলপ স্পেচ আছে যেটো স্পেচেদি অক্সিজেন ইয়াৰ ভিতৰলৈ সোমাব পাৰে ইয়াত অক্সিজেন সাপ্লাই দুটা সাইডৰ পৰা হ'ব এটা ওপৰ সাইডৰ পৰা হ'ব ওপৰ সাইডৰ পৰা অক্সিজেন আহিব পাৰিব তলৰ পৰা অক্সিজেন আহিব পাৰিব সো অক্সিজেন ইয়াত সাফিচিয়েন্ট আছে আৰু আমি পাইছিলোঁ কি দহন হ'ব কাৰণে কি লাগে অক্সিজেন লাগে ঠিক আছে তো ইয়াত দুটা সাইডৰ পৰা যেহেতু বায়ু সোমাব পৰা স্পেচ আছে গতিকে ই সাফিচিয়েন্ট বায়ু পাইছে বা অক্সিজেন পাইছে সেই কাৰণে হি কি হ'ব কেণ্ডেলডাল জ্বলি থাকিব তো নেক্সট কেছত যদি আমি চাওঁ তলফালৰ ৰাস্তাটো বন্ধ কৰি দিয়া হ'ল কাৰণ কাঠৰ টুকুৰাকেইটা অতৰাই দিয়াৰ লগে লগে কি হ'ব এটা প্লেন সাৰফেসতহে চিমনিটো থাকিব তো ইয়াত কোনো স্পেচ নাই যেটো সহায়ত বায়ু সোমাব পাৰিব ইয়াত অকল এটাই ৱে আছে সেইটো হৈছে ওপৰ সাইডৰ পৰা সোমাব পাৰিব ওপৰ সাইডৰ পৰাহে এয়াৰ সোমাব পৰা এটা ৰাস্তা আছে তো যেটো ওৱান সাইডেড হৈ গ'ল গতিকে ইয়াৰ দহনটো কমিবলৈ আৰম্ভ কৰিব আৰু কমকৈ জ্বলাৰ বাবে ধিমিক ধামাক কৰি জ্বলি থাকিব আৰু তাৰ পৰা যথেষ্ট ধোঁৱা উৎপন্ন হ'ব আৰু যেটো লাষ্ট কেছটোত যদি আমি চাওঁ তেতিয়ালে দুইটা ওয়েটাক বন্ধ কৰি দিয়া হ'ল তাত ওপৰৰ পৰা এখন কাৰ্ডবোৰ্ডে যেতিয়া বন্ধ কৰি দিয়া হ'ল তেতিয়া ওপৰ ফালৰ পৰা অক্সিজেন সোমাব নোৱাৰিব তল ফালৰ পৰা অক্সিজেন সোমাব নোৱাৰিব তো দুইটা ৰাস্তা যেতিয়া ক্লোজ হৈ গ'ল তেতিয়া কি হ'ব তেতিয়া ইয়াৰ ভিতৰত যিখিনি অক্সিজেন আছে সেই অক্সিজেনখিনি যেতিয়ালৈকে থাকে তেতিয়ালৈকেহে কি হ'ব কেণ্ডেলডাল জ্বলি থাকিব তাৰ পাছত কেণ্ডেলডাল অটোমেটিক নুমাই যাব তো এই গোটেই কেইটা কেছ ষ্টাডি কৰি আমি এটা কথাই গম পালোঁ যে দহন হ'বৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তুটো কি হৈছে অক্সিজেন অৰ্থাৎ অক্সিজেন যদি নহয় তেতিয়াহ'লে দহন প্ৰক্ৰিয়াটো কেতিয়াও সম্ভৱ নহয় তো ইয়াকে এপ্লাই কৰি বিভিন্ন ধৰণৰ কাৰ্য কৰা হয় যেনেকৈ কৰবাত যদি জুই লাগে তেতিয়াহ'লে তাক এখন ডাঠ কাপোৰে পটককৈ ঢাকি দিয়া হয় ঢাকি দিলে কি হ'ব জুইখিনিৰ লগত বাহিৰৰ যিখিনি এয়াৰ হয় বা অক্সিজেনৰ যেটো কন্টেক্ট এটো নাইকিয়া হৈ যাব তো কন্টেক্টটো নাইকিয়া হোৱাৰ লগে লগে ভিতৰৰ যেটো জুই আছিল সেই জুইখিনি জ্বলাটো বা বস্তুটো দহন হোৱাটো বন্ধ হৈ যাব আৰু জুইকুৰা নুমাই থাকিব একেদৰে মানুহ এজনৰ কাপোৰত যদি জুই লাগে তেতিয়াও এনেদৰে এখন কম্বলে তেওঁক মেৰিয়াই দিয়া হয় কম্বলে মেৰিয়াই দিলেও একেটা ঘটনাই ঘটে যেহেতু কম্বলে মেৰিয়াই দিয়া হয় লগে লগে ভিতৰৰ যিখিনি দাহ্য পদাৰ্থ আছিল কাপোৰটো ইয়াত দাহ্য পদাৰ্থ কাম কৰিছে গতিকে তাৰ লগত অক্সিজেনৰ যেটো কন্টেক্ট হেতু নাইকিয়া হৈ যাব আৰু কন্টেক্ট নাইকিয়া হোৱাৰ লগে লগে কি হ'ব হি জুইকুৰা অটোমেটিক নুমাই যাব এনেদৰে আমি কোনো এজন মানুহৰ গাত যদি জুই লাগে তেতিয়াহ'লে এখন ব্লেংকেটে তেওঁক মেৰিয়াই সহজতে জুইকুৰা নুমাব পাৰো আৰু এনেদৰে তোমালোকে কোনো এজন মানুহৰ জীৱনো বচাব পাৰিবা নেক্সট আমি চাওঁ জ্বলন উষ্ণতা বা ইগনিশ্যন টেম্পাৰেচাৰ কি হয় এই তোমালোকক দুটা এক্সাম্পলৰ সহায়ত মই বুজাবলৈ চেষ্টা কৰিম ইয়াত দুটা ইন্ধন দেখুওৱা হৈছে দুটা ফিউলছ ইয়াত আছে এটা হৈছে কাঠ আৰু এটা আছে কেৰোচিন কেৰোচিনত সহজতে জুই লাগে বা সহজতে ইয়াৰ দহন হয় আনহাতে কাঠত সহজতে জুই নালাগে আমি যদি এটা মেটষ্টিক ইয়াৰ ওচৰলৈ আনো আৰু এনেদৰে ধৰি থাকো তেতিয়াহ'লে ইয়াত জুই লগোৱাটো সম্ভৱ নহয় তাৰ কাৰণে কিছুমান এক্সট্ৰা সাবষ্টেন্স দিব লাগিব যেনেকৈ কেৰোচিন দিব পাৰা বা পেপাৰ দিব পাৰা তো এনে ধৰণৰ বস্তুবিলাক দিয়াৰ পাছত আমি যদি মেটষ্টিকটো দি তাক জুই দিওঁ তেতিয়াহ'লে কি হ'ব প্ৰথমতে সেই সাবষ্টেন্স কিটা জ্বলিব অৰ্থাৎ
তোমাৰ পেপাৰ বা কেৰোচিন যেটো দিলা সেইখিনি জ্বলিব আৰু হি জ্বলি জ্বলি কাঠক ইমানটো উষ্ণতালৈকে নিব লাগিব যে বা ইমানখিনি তাপ কাঠক দিব লাগিব যে কাঠত কি হ'ব সেই পইণ্টৰ পাছত কাঠত জুই লাগি যাব ঠিক আছে বা কাঠৰ দহন হ'বলৈ আৰম্ভ কৰিব তেনেকৈ আৰু এটা এক্সাম্পল ল'ব পাৰো যেনেকৈ মেচষ্টিক এটা যদি তোমালোকক এনে বাহিৰতে থৈ দিয়া হয় ইয়াত জুই নালাগে কিন্তু যদি আমি ইয়াক কি কৰো তাৰ যেটো বক্স থাকে তাত যদি আমি ৰাব কৰো তেতিয়া হলে ইয়াত জুই লাগে অৰ্থাৎ ঘহনি খোৱাৰ ফলত কি হ'ব হি গৰম হ'ব আৰু গৰম হোৱাৰ লগে লগে এটা পইণ্টৰ পাছত কি হ'ব হি জ্বলিবলৈ আৰম্ভ কৰিব আৰু এটা ঘৰতে পোৱা এটা এক্সাম্পল লওঁ যেনেকৈ তোমালোকে কি কৰিছে এখন কেৰাহীত তেল গৰম কৰিছা আমি জুইকুৰা ধৰা বহুত সময় ধৰি অৰ্থাৎ কেৰাহীৰ তলত আমি বহুত সময় ধৰি জুই দি থলো আৰু তেলখিনি কি হৈছে বহুত সময় ধৰি যদি গৰম হৈ গৈ থাকে এটা টাইম আহিব যেটো টাইমৰ পাছত কেৰাহীখনত থকা তেলখিনিতে জুই লাগি যাব অৰ্থাৎ সেই তেলখিনি হিমান গৰম কৰা হ'ল বা হিমানটো পইণ্টলৈকে হি গৰম হ'ল যেটো পইণ্টৰ পাছত কি হ'ব সেই তেলখিনিটো জুই লাগি যাব তো এই যেটো আমি পইণ্টৰ কথা কৈ আছো হেতু সবৰ ক্ষেত্ৰত আমি বেলেগ বেলেগ পালো অৰ্থাৎ কাঠৰ ক্ষেত্ৰত হেতু বেলেগ অৰ্থাৎ কাঠত বহুত গৰম কৰিলে কাঠটো কি হ'ব জ্বলিবলৈ আৰম্ভ কৰে সো এই পইণ্টটো কি হয় কাঠৰ ক্ষেত্ৰত বেছি হয় আৰু যেটো পইণ্ট পালে কোনো এটা সাবষ্টেন্সত জুই লাগে সেই পইণ্টটো কেৰোচিনৰ ক্ষেত্ৰত কম হেতু কাৰণে কম উষ্ণতাতে হি জ্বলিবলৈ আৰম্ভ কৰে এই যেটো পইণ্টৰ কথা আমি কৈ আছো হেতুকে কোৱা হয় জ্বলন উষ্ণতা অৰ্থাৎ সেই নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাকে জ্বলন উষ্ণতা বুলি কোৱা হয় The lowest temperature at which a substance catches fire is called its ignition temperature. হেতুকে কি কোৱা হয় ignition temperature বা জ্বলন উষ্ণতা বুলি কোৱা হয় তো এটো আমি প্ৰত্যেকটো সাবষ্টেন্সৰ ক্ষেত্ৰত বেলেগ বেলেগ পাওঁ কিছুমানত ignition temperatureটো বহুত কম হয় আৰু কিছুমানত বেছি হয় সো ইয়াৰ ignition power লগত ৰিলেটেড আমি এটা এক্সপেৰিমেন্ট চাম তাৰ কাৰণে কি কৰা হৈছে দুডাল কেন্ডেল লোৱা হৈছে আৰু কেন্ডেলত দুটা এনেদৰে পেপাৰ কাপ ৰখা হৈছে কিন্তু এটা পেপাৰ কাপত পানী দিয়া হৈছে আনটো পেপাৰ কাপ কি হয় খালি হয় এতিয়া যদি আমি কি কৰো কেন্ডেলডাল জ্বলাই দিও তেতিয়া হলে কি হ'ব আমি ইয়াত দুটা ৰিজাল্ট দেখা পাম ফাৰ্স্ট যেটো ৰিজাল্ট হয় তাত আমি দেখা পাম যে ইয়াত পেপাৰ কাপটো জুই নালাগে কিন্তু 2 নম্বৰ যেটো আমি কেন্ডেল ললো তো তাত কি হ'ব পেপাৰ কাপটো জুই লাগি যাব অৰ্থাৎ ইয়াৰ দহন হ'ল কিন্তু ইয়াৰ দহন নহল তাৰ কাৰণটো কি হয় তাৰ কাৰণটো হৈছে ignition temperature বা জ্বলন উষ্ণতা অৰ্থাৎ ইয়াত জ্বলন উষ্ণতা বহুত কম হয় যেহেতু পেপাৰ আমি জানো কি হয় কম্বাস্টিবল সাবষ্টেন্স হয় আৰু তাত সহজতে জুই লাগে গতিকে যেতিয়া আমি কেন্ডেলডাল জ্বলাই দিলো আৰু তাৰ ওপৰত এনেদৰে এটা পেপাৰ কাপ ৰাখি দিলো তেতিয়ালে কি হ'ব তাত দহন হ'ব কিন্তু ইয়াত পানী দিয়াৰ কাৰণে আমি এটা বেলেগ এটা কেছে দেখা পাম তো ইয়াত আমি দেখা পাম যিখিনি পানী ইয়াত ভৰাই দিয়া হ'ল সেই পানীখিনিহে কি হ'ব বইল হ'বলৈ ষ্টাৰ্ট কৰিব কিন্তু এই পেপাৰ কাপটোত দহন নহয় বা তাত জুই নালাগে ঠিক আছে তো ইয়াৰ পৰা আমি গম পাওঁ যে ইয়াৰ যেটো ignition temperature বহুত কম হয় আৰু ইয়াত পানী দিয়াৰ কাৰণে সেই ignition যেটো টেম্পাৰেচাৰ হয় বা জ্বলন উষ্ণতা হয় ই ইমান বেছি হৈ গ'ল যে কি হ'ব তাত পেপাৰ কাপটো জুই নালাগে কিন্তু সেই পানীখিনিহে বইল হ'বলৈ ষ্টাৰ্ট কৰে ঠিক আছে তো এটো হৈছে ignition temperature বা জ্বলন উষ্ণতা দেখুৱা এটা এক্সপেৰিমেন্ট হয় এটো তোমালোকে ঘৰত কৰি চাব পাৰা কিন্তু যদি কৰিবলৈ হয় তেতিয়াহলে কোনোবা ডাঙৰ মানুহৰ হেল্প লবা কাৰণ এনেদৰে পেপাৰ কাপটো ধৰি ৰখাটো কেতিয়াবা তোমালোকৰ কাৰণে বিপদৰ কাৰণ হ'ব পাৰে এতিয়া আমি নেক্সট চাম পৰ্যালোক পদাৰ্থ অৰ্থাৎ কিছুমান এনেকুৱা সাবষ্টেন্স বা দ্ৰব্য আছে যিবিলাক খুব সহজতে জ্বলে যেনেকৈ আমি কেৰোচিনৰ কথা পাইছিলো কেৰোচিন বহুত সহজতে জ্বলে এনে ধৰণৰ যিবিলাক পদাৰ্থ আছে যাৰ জ্বলন উষ্ণতা বহুত কম হয় আৰু সহজে জুই লাগে তাকে পৰ্যালোক পদাৰ্থ বুলি কোৱা হয় The substances which have very low ignition temperature and can easily catch fire with a flame are called inflammable substances. তো এনেকুৱা এক্সাম্পল যদি আমি লওঁ তেতিয়ালে কি পাম পেট্ৰল এলপিজি এলকহল তো এইবিলাকত বহুত সোনকালে জুই লাগি যায় গতিকে এইবিলাক কি হ'ব
প্ৰজ্বলক পদাৰ্থৰ বা ইনফ্লেমেবল ছাবষ্টেন্সৰ এক্সাম্পল বুলি আমি ধৰিব পাৰোঁ। এইটোৱে আছিল আজি আমাৰ ডিছকাছ কৰিবলগীয়া লেচনটো। নেক্সট কণ্টেণ্টখিনি আমি নেক্সট পাৰ্টত ডিছকাছ কৰিম। তোমালোকে মোৰ ভিডিঅ'বোৰ টাইমতে পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।